কৰ্মচাৰীসকল জনাই আছোঁ এটা বিশেষ গুৰুত্বপূৰ্ণ খবৰ যে অসমৰ যিসকল টিউটৰ শিক্ষক আছে কলেজৰ পৰা LP স্কুললৈকে সকলোৰে দৰমহা বৃদ্ধি পাব আৰু তেওঁলোকৰ দৰমহা বৃদ্ধি পোৱাৰ জাননী প্ৰকাশ পাইছে আৰু তাতে আপোনালোকে আচলতে কিমান দৰমহা বৃদ্ধি পাব মই সম্পূৰ্ণ কেলকুলেশ্যনৰ সৈতে দেখুৱাম তো আপোনালোকে শেষলৈকে ভিডিঅ'টো ভালকৈ চাই যাব এইটো পাৰিছে ফিক্সড চেলাৰী এডভাইজেবল টু এ টিউটৰ অৰ্থাৎ টিউটৰ শিক্ষকসকলক যি ফিক্সড চেলাৰী দিয়া হয় তাৰ পৰিমাণটো কেনেকুৱা চাওক category of institution category of post held by the employee in the institution prior to provincialization অর্থাৎ প্ৰতিষ্ঠানখনৰ ক্যাটাগৰীটো কি আৰু এজন কৰ্মচাৰী তেওঁৰ পোষ্টটো কেনেকুৱা ফিক্সড স্যালাৰি ফৰ ফাৰ্স্ট টু সেকেন্ড ইয়াৰ তাৰপিছত ফিক্সড স্যালাৰি ফৰ থাৰ্ড ইয়াৰ টু ফিফথ ইয়াৰ তাৰপিছত ফিক্সড স্যালাৰি আফটাৰ কমপ্লিশন অফ 5 years of service from the date of notification of enhancement তো এজন কৰ্মচাৰী যদি ডিগ্ৰী কলেজৰ প্ৰিন্সিপাল হয় আৰু তেওঁৰ প্ৰথম 2 বছৰ স্যালাৰি আছিল 36000 পিছত তৃতীয় বছৰৰ পৰা পঞ্চম বছৰলৈ তেওঁৰ স্যালাৰি আছিল 40000 আৰু যেহেতু 5 বছৰ সম্পূৰ্ণ হোৱাৰ পিছত তেওঁৰ 6% দৰমহা বৃদ্ধি পাব তেওঁৰ নতুন দৰমহা হ'বগৈ 42400 টকা ঠিক তেনেকৈ এসিস্ট্যান্ট প্ৰফেসৰ এজন ডিগ্ৰী কলেজৰ তেওঁৰ প্ৰথম 2 বছৰৰ দৰমহা আছিল 27000 টকা মাহিলি আৰু পিছত তৃতীয় বছৰৰ পৰা পঞ্চম বছৰলৈ তেওঁৰ দৰমহা আছিল 30000 টকা আৰু 6% বৃদ্ধি পালে 5 বছৰ সম্পূৰ্ণ হোৱাৰ পিছত তেওঁৰ দৰমহা হ'ব 31008 টকা ঠিক তেনেকৈ সিনিয়ৰ সেকেন্ডাৰী স্কুলৰ প্ৰিন্সিপাল এজনৰ প্ৰথম 2 বছৰৰ দৰমহা 20700 আছিল আৰু তৃতীয়ৰ পৰা পঞ্চম বছৰলৈ 23000 আৰু পঞ্চম বছৰ সম্পূৰ্ণ হোৱাৰ পিছত তেওঁৰ দৰমহা হ'ব 24380 টকা ঠিক তেনেকৈ পোষ্ট গ্ৰেজুৱেট টিচাৰ এজনৰ প্ৰথম আছিল 16200 তাৰ পিছত 18000 আৰু এতিয়া হ'বগৈ 19080 টকা ঠিক তেনেকৈ ডেমনস্ট্ৰেটৰ এজনৰ প্ৰথম আছিল 14400 পিছত 16000 আৰু এতিয়া হ'বগৈ 16960 টকা ঠিক তেনেকৈ সাবজেক্ট টিচাৰ বিষয় শিক্ষক এজনৰ হায়াৰ সেকেন্ডাৰী স্কুলৰ প্ৰথম দৰমহা আছিল 16200 পিছত 18000 আৰু এতিয়া হ'ব 19080 টকা ঠিক তেনেকৈ ডেমনস্ট্ৰেটৰ এজন তেওঁৰ প্ৰথম 2 বছৰৰ দৰমহা আছিল 14400 আৰু পিছত 16000 আৰু এতিয়া হ'বগৈ 16960 টকা ঠিক তেনেকৈ হাই স্কুলৰ হেডমাস্টাৰ বা সুপাৰিনটেন্ডেন্ট তেওঁলোকৰ প্ৰথম 2 বছৰৰ দৰমহা আছিল 16200 টকা পিছত 18000 আৰু এতিয়া হ'ব 19080 টকা ঠিক তেনেকৈ এসিস্ট্যান্ট হেডমাস্টাৰ বা এসিস্ট্যান্ট সুপাৰিনটেন্ডেন্ট এজনৰ প্ৰথম 2 বছৰ দৰমহা আছিল 14400 পিছত 16000 আৰু এতিয়া হ'বগৈ 16960 টকা তাৰপিছত গ্ৰেজুৱেট টিচাৰ BA BCom বা BHC শিক্ষক এজনৰ প্ৰথম 2 বছৰ দৰমহা আছিল 12600 টকা পিছত 14000 টকা আৰু এতিয়া হ'বগৈ 14840 টকা সিনিয়ৰ হিন্দী টিচাৰ এজনৰো প্ৰথম 2 বছৰ দৰমহা 12600 টকা আছিল পিছত 14000 এতিয়া 14840 টকা ঠিক তেনেকৈ মিউজিক টিচাৰ বা ক্লাসিক্যাল টিচাৰ এজনৰ প্ৰথম 2 বছৰ 12600 টকা পিছত 14000 আৰু এতিয়া 14840 টকা ঠিক তেনেকৈ ক্ৰাফট টিচাৰ এজনৰ প্ৰথম দৰমহা আছিল 9900 টকা পিছত 11000 আৰু এতিয়া হ'ব 11660 টকা ঠিক তেনেকৈ আপাৰ প্ৰাইমেৰী স্কুল বা মিডল ইংলিছ স্কুল বা আমি যাক এমই স্কুল বুলি কওঁ হেডমাস্টাৰ এজনৰ দৰমহা আছিল 12150 টকা প্ৰথম 2 বছৰ পিছত 13500 এতিয়া হ'ব 14310 টকা ঠিক তেনেকৈ এসিস্ট্যান্ট টিচাৰ এজন এমই স্কুলৰ 10018 টকা আছিল প্ৰথম 2 বছৰ পিছত 12000 আৰু এতিয়া হ'ব 12720 টকা গ্ৰেজুৱেট টিচাৰ এজনৰ সায়েন্স বা ম্যাথমেটিক্স হলে তেওঁৰ প্ৰথম 2 বছৰ দৰমহা আছিল 11700 টকা পিছত তৃতীয় বছৰৰ পৰা পঞ্চম বছৰলৈ তেওঁৰ দৰমহা হ'ব 13000 আৰু 5 বছৰ সম্পূৰ্ণ হোৱাৰ পিছত তেওঁৰ দৰমহা হ'ব 13780 টকা ঠিক তেনেকৈ হিন্দী টিচাৰ বা এৰাবিক টিচাৰ বা ল্যাঙ্গুৱেজ টিচাৰ এজন এমই স্কুলৰ প্ৰথম 2 বছৰ আছিল 10800 পিছত 12000 আৰু এতিয়া হ'ব 12720 টকা ঠিক তেনেকৈ প্ৰাইমেৰী স্কুল বা লোৱাৰ প্ৰাইমেৰী স্কুল বা LP স্কুলৰ এসিস্ট্যান্ট টিচাৰ এজনৰ প্ৰথম দৰমহা আছিল 10018 টকা পিছত তৃতীয় বছৰৰ পৰা পঞ্চম বছৰলৈ হ'ব 12000 আৰু পঞ্চম বছৰ সম্পূৰ্ণ কৰাৰ পিছত হ'ব 12720 টকা তো এইটোৱে আছিল
টিউটৰ শিক্ষকসকলৰ দৰমহা বৃদ্ধিৰ জাননী কিমান দৰমহা বৃদ্ধি পাব এইটো চাব পাৰিছে সিগনেচাৰ কৰিছে 25/11/2025 তাৰিখে লেজিসলেটিভ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা তো এইটো আছিল গুৰুত্বপূৰ্ণ খবৰ ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি থব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থব থ্যাংক ইউ